যোৱা নিশা ৰাতি মোটামুটি 1টা বজাত 1:10 মান হৈছে। তেতিয়া মই ঘৰত শুই আছিলোঁ। তেতিয়া মোটামুটি 4-5জন দুৰ্বৃত্ত আহি মোৰ ঘৰত আক্ৰমণ কৰে আৰু মোক মাৰ্ডাৰ কৰাৰ চেষ্টা কৰে তেখেতে। তাৰপিছত মই যেতিয়া চাওঁ দৰ্জাত খিৰিকী একদম ভাঙি হেক কৰি পেলাইছে। চেয়াৰ আছিল, টেবুল আছিল, এইগিলা ভাঙছে। তাৰপিছত তেতিয়া মই মোৰ বেডৰুমৰ পৰা মই বেলেগ ৰুমত গ'লোঁ। যোৱাৰ পিছত মই মোৰ ভাইটি আছিল আৰু মোৰ গাঁৱৰ মানুহক মাতিলোঁ। তাৰপিছত তেখেতে ইফালে ভাঙি দৌৰাই ৰাস্তা ফালে গ'ল। যোৱাৰ পিছত আমি তেতিয়া লাইট লৈ গৈছোঁ, আমাৰ ভাইটিও গৈছে। মোটামুটি চিনাক্ত হৈছেই। মই এতিয়া ডিক্লিয়াৰ নকৰোঁ। ইতিমধ্যেই প্ৰশাসনক এজাহাৰ দিয়া হৈছে, তেখেতে গ্ৰেপ্তাৰ কৰিব। আৰু আমি আশা ৰাখোঁ যে এইটো যিটো লৈ ৰাজনীতি এটা সৃষ্টি কৰি আছে, মানে আমাৰ অসমত এনেকুৱা জীৱনত হোৱা নাই। আজিৰ দিনত মোৰ লগত কাহৰ লগত কোনো ধৰণৰ শত্ৰুমি নাই বা কিবা নাই। মই এজন VCDC চেয়াৰমেন আছিলোঁ, এক্স চেয়াৰমেন। মোৰ ওপৰত এটা আক্ৰমণ হ'ব বুলি মই ইয়াৰ আগতেই জানো। মানে এনেকুৱা এটা সমালোচনা কৰিছে তেখেতে, বজাৰতে মোক মাৰিব। মই বজাৰত এনেকুৱা মানে ছেফটি হৈ থাকোঁ, লগ বন্ধুবিলাক লগত ৰাখোঁ, আলোচনা কৰি ৰাখিছোঁ। ঘৰততো তেখেতে মোৰ লগত নাথাকে, মই অকলেই থাকোঁ। তাৰ কাৰণে যোৱাকালি এটা প্ৰগ্ৰাম হৈছিল বিষ্ণুপুৰত। সেই প্ৰগ্ৰামটো শেষ হোৱাৰ পিছতে মোৰ ঘৰত আহি তেখেতে আক্ৰমণ কৰিছে। আপুনি যেহেতু চিনাক্ত কৰিব পাৰিছে নামখিনি, আপুনি পাব্লিচিটি নকৰে, কিন্তু ল'ৰাবিলাক কোন গাঁৱৰ হয়? ল'ৰাগিলা আমাৰ নিজৰ গাঁৱৰে আছে আৰু বজাৰৰ আছে। মোটামুটি আশে পাশে মানুহ। এইটো মোটামুটি আমি চিনাক্ত কৰিব পাৰিছোঁ। কিহৰ কাৰণে আপোনাক আক্ৰমণ কৰিলে? আক্ৰমণ কৰিলে মানে কি, মই BJP দলৰ 18 নং মানাছ চেৰপাঙৰ যুৱ মৰ্চাৰ জেনেৰেল ছেক্ৰেটাৰী। এটা সময়ত আপোনালোকে চাইছেই যে বিজনীত মানে প্ৰাৰ্থী লৈ মানে এটা বিতৰ্ক চলি আছিল। সেই সময়ত 9জন আমাৰ বিজনী লোকাল প্ৰাৰ্থী আছিল। তেতিয়া মই ছাপোৰ্ট কৰিছিলোঁ যে লোকাল প্ৰাৰ্থী লাগে। সেই মানুহগিলা মানে যেতিয়া আমি লোকাল প্ৰাৰ্থী লাগে বুলি এটা ছাপোৰ্টত আছিলোঁ, তেতিয়াৰ পৰাই টাৰ্গেট কৰি আছিল আমাক যে তেখেতে মাৰিব। তেতিয়াৰ পৰাই। আৰু যেতিয়া ইলেকশ্যনৰ ৰেজাল্ট ওলাল, সিদিনাৰ পৰাই সৃষ্টি হৈছে আমাৰ বজাৰত 2-3জন মানুহক টাৰ্গেট কৰি আছে যে তেখেতক মাৰিবই। কিছুদিন আগত আপোনালোকে দেখিবলৈ পাইছে বিজনীটো এনেকুৱা হৈছে। এনেকুৱা আমাৰ বিষ্ণুপুৰত 2-3জনৰ টাৰ্গেট হৈছে। আমাৰ BJPৰ মণ্ডল প্ৰেচিডেণ্টৰ ঘৰত হৈছে, মোৰ ঘৰত আগত হৈছে, তাৰপিছত তেখেতৰ ঘৰত হৈছে। তো যোৱা ৰাতি যিটো আক্ৰমণ কৰিলে BJP মণ্ডলৰ প্ৰেচিডেণ্ট, তো বহুত দুৰ্ভাগ্যৰ কথা এইটো। তো আমি ৰাইজৰ হৈ মই এইটো কথা ক'ম যে আমি আগত দেখা পাইছিলোঁ এইবিলাক যিটো ৰাজনীতিৰ ক্ষেত্ৰত আৰু কি, যেনেকা ৰাজনীতি হয়তো কোনোবাই কিবা কৰিছে, কোনোবাই জিকিছে, এইবিলাক কিন্তু আমি একচুৱেলি দেখা পাইছিলোঁ বেংগল বুলি ক'লে তাতে। এতিয়া আমি হয়তো ছ'চিয়েল মিডিয়াত দেখা পাইছিলোঁ, এতিয়া আমি বাস্তৱত দেখা পাই আছোঁ যে আমাৰ ঘৰৰ ওচৰত, আমাৰ গাঁৱতে। তো মই ভাবোঁ যাতে এনেকুৱা নহয়, কাৰণ কোনোবাই ৰাজনীতি কৰিছে, কোনোবাই কিবা দলত আছে, সেই তাতে থাকক। মানে এনেকুৱা যাতে দ্বিতীয়বাৰ এনেকুৱা নহয়। মই ভাবোঁ যে এই যিখিনি আজি যোৱা ৰাতি ঘটনা, এইটো এটা তদন্ত হ'ব লাগে যে কোনে ৰাতিত ঘটনা কৰিলে, কোনে আজি মাৰিব আহিছিলে, এনেকৈ কিয় হ'ব লাগে। তো আমি ৰাইজৰ হৈ মই এইখিনি ক'ম যে যাতে আমি এই বিষয় লৈ যে দ্বিতীয়বাৰ যাতে নহয়, এই বিষয় লৈ আমি সকলো ৰাইজৰ লগত গাঁৱত আমি এটা আলোচনা কৰিম একলগত হৈ, যে যি ব্যক্তিয়ে কৰি আছে সেইসকলৰ ওচৰত, হয়তো সেইসকলৰ ওপৰত আমি কেনেকৈ শাস্তি দিব পাৰোঁ, এই বিষয় লৈ আমি ইতিমধ্যে এটা আলোচনা কৰিম। যাতে আমি ৰাইজে মিলি এটা আলোচনা কৰি দ্বিতীয়বাৰ নহয় আমি সেই তদন্ত কৰিম। আমি সকলোকে কৈছোঁ যাতে আপোনালোকে এইটো সজাগ হওক, যাতে আজি বিপুল চৰকাৰৰ ঘৰত হৈছে, যাতে আৰু বেলেগ এজনৰ ঘৰত নহয়। আৰু ৰাজনীতি এনেকুৱা বস্তু, কাৰণ দুটা দল নাথাকিলে ৰাজনীতি কেতিয়াও নহয়, বিৰোধী থাকিবই লাগিব। আজি কোনোবাই বিৰোধী কৰাৰ কাৰণে তাক যে এটাক কৰিব, কোনোবাই হয়তো জিকিছে, কোনোবাই জিকা নাই, সেইটো লৈ মই ভাবোঁ, মই সকলোকে কৈছোঁ এইবিলাক লৈ নিজে ৰাজনীতি কৰিব নালাগে। মই বিশেষ নকওঁ, এটা কথাই কৈছোঁ যাতে আমাৰ দ্বিতীয় দিনত হয়তো ভৱিষ্যতে বেংগলৰ নিচিনা নহয় যে আমি নিজে এজনক কোনোবাই আক্ৰমণ কৰিব লাগে। আমি এইখিনি ছ'চিয়েল মিডিয়া চাইছিলোঁ বেংগলত, এতিয়া আমি যে আমাৰ অসমতে আমাৰ ঘৰৰ ওচৰত চাই আছোঁ, এইটো এটা বাস্তৱ এটা হৈ গৈছে। সেইকাৰণে আকৌ কৈছোঁ যাতে বেংগলৰ নিচিনা নহয়। তাৰমানে যোৱা কিছুদিন ধৰি আমাৰ বিষ্ণুপুৰৰে কেইজনমান উদ্ভণ্ডালী ল'ৰাই ধমকি দি আছে। তাৰ কাৰণটো হ'ল আমি বহুদিন ধৰি ভাৰতীয় জনতা পাৰ্টিত কাম কৰি আছোঁ।
মণ্ডল প্ৰেচিডেণ্টৰ দায়িত্বত আছোঁ। কিন্তু যেতিয়া আমাৰ কোনো ইলেকশ্যন নাছিল, কোনো ধৰণৰ অকেশ্যন নাছিল, তেতিয়া আমি ভালদৰে কাম কৰি আছিলোঁ। কিন্তু যেতিয়াই আমি এই MLA ইলেকশ্যন মানে বিধায়কৰ ইলেকশ্যন নিৰ্বাচিত হ'ল, MLA ইলেকশ্যন পাৰ হ'ল, তেতিয়া NDA হিচাপে আমাৰ অৰূপ কুমাৰ দে ডাঙৰীয়া পাছ হ'ল। যেতিয়া আমি NDAৰ পৰা আমি বিধায়কজন পালোঁ, তেতিয়া কেইজনমান ল'ৰাৰ মানে চকুত এনেকুৱা ধৰণৰ জ্বলনি হ'ল যে বিধায়কজন আমাৰ BJPৰ পৰা জিতিল, NDAৰ পৰা জিতিল, কিন্তু ক্ষমতাখিনি আমাৰ হাতত নাই। ক্ষমতাখিনি হয়তো বিপুল চৰকাৰৰ হাতত আছে নেকি, ক্ষমতাখিনি হয়তো তেখেতে সুবিধাখিনি লৈ ল'ব নেকি। সেইকাৰণে মানে মোক পদবীৰ পৰা চাৰেণ্ডাৰ কৰোৱাৰ কাৰণে, মোক পদবীৰ পৰা যাতে মই ৰিজিগনেশ্যন দিওঁ, সেইকাৰণে মোক বহুত প্ৰেছাৰাইজ কৰি আছে। আনকি আগতো 2 দিনা মোক মাৰাৰ ধমকি দিছিলে, মই OC ছাৰক জনাইছিলোঁ, তেখেতৰ সন্মুখতে এই ঘটনাটো হৈছিলে। আৰু যোৱা ৰাতি 2:47 2:47 আমাৰ ঘৰত আহি 4-5জন অনুমানিক 4-5জন মানুহ হ'ব গাড়ী এটা লৈ আহি গাড়ীটো ভাঙিছে, আমাৰ ঘৰত দলিয়াইছে আৰু ৰডেৰে ফেন ভাঙিছে, খিৰিকীৰ গ্লাছ ভাঙিছে। আৰু লক্ষণটো দেখা পাই এনে লাগিছে মোক মাৰিবলৈ আহিছিলে, হয়তো প্ৰতিবেশীসকলৰ কাৰণে, দাদাসকলৰ কাৰণে ওলাই আহিল সোনকালে, সেইকাৰণে মাৰিব পৰা নাই, গাড়ীখন লৈ গুচি গ'ল। আপুনি কাৰোবাক সন্দেহ কৰে নেকি? হয়, সন্দেহ কৰোঁ, মই ক্লিয়াৰলি সন্দেহ কৰোঁ, মই স্পষ্ট জানো। ঘটনাটো কি হৈছিল, কালি ইয়াতে আমাৰ MLA ছাৰ আহিছিল, তাৰপিছত MLA ছাৰ আহিল, তাৰপিছত এটা মিটিঙৰ মতো হ'ল, হোৱাৰ পিছত আমাৰ গাঁৱৰ মানুহখিনি গোটেই মাখা গৈছিল তাতে। MLA আহিছে, যাবইতো। তাৰপিছত MLA অহাৰ পিছতে তাই আমাৰ ভাইটি MLAৰ লগত ঘূৰিছে, সেইবিলাক এই মানুহবিলাক চাইছে, চোৱাৰ পিছত ৰাতি এনেকুৱা ঘটনা কৰিছে যে তাক মাৰিবলৈ আহিছে আৰু গাড়ী ভাঙিছে। মই ঘৰৰ পৰা ওলাই আহিছোঁ, তাৰপিছত মানুহখিনি গুচি গৈছে। না, মানুহবিলাক চাৱা নাই, দেখা পোৱা নাই। যোৱা ৰাতি যিটো ঘটনা হৈছে এইটো আমাৰ নিজৰ গাঁৱৰে হয়। এনেকুৱা ঘটনা আমাৰ গাঁৱত আগে পিছে হোৱা নাই। এইটো যি অচিনাক্ত দুৰ্বৃত্তই কৰিছে তাৰ বাবে আমি সিহঁতক ধিক্কাৰ জনাইছোঁ। লগতে আমি প্ৰশাসন বিভাগক অনুৰোধ জনাইছোঁ যে যাতে এনে দুষ্কৃতিকাৰীক উপযুক্ত শাস্তি দিয়ে, যাতে ভৱিষ্যতে আৰু এনেকুৱা ঘটনা কৰিব নোৱাৰে। হয়, যিহেতু আমি বিশ্বনিৰ বাসিন্দা হয়, তো যোৱা ৰাতি দুষ্কৃতিকাৰীয়ে যিটো ঘটনা কৰিলে, সূত্ৰ যিটোৱে নহওক, প্ৰথমতে মই নিন্দা জনাইছোঁ, ধিক্কাৰ জনাইছোঁ এই কাৰ্যক। এনেকুৱা কাৰ্য কৰিব নালাগিছিলে। আৰু দুষ্কৃতিকাৰীসকলক সগিয়ে দিছোঁ যে এইখন পশ্চিমবংগ নহয়, অসম হয়। ইয়াতে এই পশ্চিমবংগৰ সূত্ৰ, যি তৃণমূলৰ সূত্ৰ, সেই সূত্ৰ ইয়াতে আনিব নালাগে। আমাৰ নিজৰ মাজত নিজে সংযত থাকিব লাগে, আমাৰ ভাতৃত্ববোধ বজাই ৰাখিব লাগে। ভৱিষ্যতে যাতে দুষ্কৃতিকাৰীয়ে এনেকুৱা কাম কৰিব নোৱাৰে, তাৰ বাবে আজি কটকটীয়াভাৱে প্ৰশাসনক একদম কৰজোৰে অনুৰোধ জনাইছোঁ যে সোনকালে দুষ্কৃতিকাৰীসকলক এৰেষ্ট কৰক আৰু উপযুক্ত শাস্তি দিয়ক, যাতে ভৱিষ্যতে এই মানুহখিনিয়ে আকৌ এনেকুৱা ধৰণৰ কাম কৰিবলৈ বিষ্ণুপুৰত সাহস নাপায় আৰু বিষ্ণুপুৰৰ পৰিস্থিতি যাতে মানে ঠিকভাৱে থাকে আৰু কি, এইখিনি আশা ৰাখিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।